নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক পুনৰ এটি নতুন ৰাশিফল ভিডিঅ'ৰ মাজলৈ আজি হৈছে 3 অক্টোবৰ 2024 অসমীয়া 16 আহিন 1431 ভাস্কৰ আব্দ বৃহস্পতিবাৰ তিথি হৈছে শুক্লা প্ৰতিপদ নক্ষত্ৰ হৈছে হস্তা যোগ হৈছে ইন্দ্ৰযোগ কৰণ কিন্তুঘ্নকৰণ আজিৰ জন্ম ৰাশি হৈছে কন্যা আজিৰ সূৰ্য উদয় হ'ব 5:20 আৰু সূৰ্য অস্ত যাব 5:03 প্ৰিয় বন্ধুসকল ভিডিঅ'টোৰ যোগেৰে আপুনি জানিব পাৰিব আপোনাৰ আজিৰ দিনটো কেনেদৰে পাৰ হ'ব আজিৰ ৰাশিফল শিতানৰ প্ৰথমটো ৰাশি হৈছে মেঘ ৰাশি আজিৰ দিনটোত মেঘ ৰাশিৰ ফলাফল কেনে যাব নিজৰ ভাৱনাত বিশেষকৈ খঙত নিয়ন্ত্ৰণ ৰাখক যিবিলাক লোকে কোনোবা অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী কৰবাত আৰ্থিক বা অন্য কিবা পণ্যনিৰ্বেশ কৰিছিল সিহঁতৰ আজি ভাল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে যেতিয়া আপুনি বিনিয়োগ কৰাৰ প্ৰশ্ন সন্মুখত আহিব তেতিয়া স্বতন্ত্ৰ হোৱাৰ চেষ্টা কৰক আৰু নিজৰ নিয়ন্ত্ৰণ নিজে লওক প্ৰেম সকলো ইন্দ্ৰিয়ৰ পৰা অসীম কিন্তু আজি আপুনি এইবোৰ ইন্দ্ৰিয় আনন্দসমূহ প্ৰেমৰ অনুভূতিত অনুভৱ কৰিব ডাঙৰ ব্যৱসায়িক লেনদেন কৰি থকা সময়ত নিজৰ অনুভূতিসমূহ নিয়ন্ত্ৰণ ৰাখক আজি সময়ৰ গতিৰ প্ৰতি লক্ষ্য ৰাখি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিব কিন্তু অফিচৰ এটা কাম হঠাৎ আহি যোৱাৰ বাবে আপুনি আৰু সময় নাপাব বৈবাহিক জীৱনৰ বহুত ধৰণৰ লাভ থাকে আৰু আপুনি আজি সেই লাভ প্ৰাপ্ত কৰিব পাৰে ৰাশিফল শিতানৰ দ্বিতীয়টো ৰাশি হৈছে বৃষ ৰাশি বৃষ ৰাশিৰ ফলাফল আজিৰ দিনটোত কেনে হ'ব আপুনি আজি মহত্বপূৰ্ণ নিৰ্ণয় ল'বলগীয়া হ'ব পাৰে যাৰ ফলত আপুনি মানসিক অশান্তি আৰু হতাশাত ভুগিব পাৰে আপুনি সেই চিন্তা যোজনাসমূহৰ বিনিয়োগ কৰাৰ আগত দুইবাৰ চিন্তা কৰক যিবোৰ আজি আপুনি দেখিছে আপোনাৰ জ্ঞান আৰু পৰিহাস আপোনাৰ ওচৰৰ চাৰিওফালৰ লোককো প্ৰভাৱিত কৰিব আপোনাৰ প্ৰিয়জন আজি বহুত বিৰক্তিত্ব অনুভৱ কৰিব যি আপোনাৰ মগজুত অধিক চাপ প্ৰয়োগ কৰিব কাম কাজ ভাল চলি থকাৰ বাবে আপুনি আজি প্ৰশংসা লাভ কৰিব যাত্ৰা কৰাটো লাভদায়ক কিন্তু খৰচী বুলি প্ৰমাণিত হ'ব জীৱনসংগীৰ কিবা হঠাৎ হোৱা পৰিকল্পনাৰ বাবে আপোনাৰ আগৰ পৰা কৰা পৰিকল্পনা বাতিল হ'ব পাৰে আজি কিন্তু আকৌ আপুনি অনুভৱ কৰিব পাৰে যে যি হয় ভালৰ বাবেই হয় মিথুন ৰাশিৰ ফলাফল আজিৰ দিনটোত কেনে হ'ব আজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পূৰ্ণ সম্ভাৱনা আছে আপোনাৰ ভাল স্বাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে বেলেগৰ সহযোগিতা অবিহনে আপোনাৰ অৰ্থ লাভৰ সমস্যা আছে অকল নিজৰ ওপৰত বিশ্বাস ৰাখিব নতুন বস্তুসমূহত ধ্যান মনোযোগ দিয়ক আৰু আপোনাৰ সকলোতকৈ ভাল বন্ধুৰ সহায় লওক আপুনি আৰু আপোনাৰ প্ৰিয়জন আজি প্ৰেমৰ সাগৰত সাঁতুৰি নাদুৰি থাকিব আৰু প্ৰেমৰ অনুভূতিক অনুভৱ কৰিব আজি অফিচত আপুনি কিবা ভাল খবৰ শুনিবলৈ পাব এই ৰাশিৰ জাতকসকল নিজৰ বাবে বহুত সময় পাব এই সময়ত সঠিক ব্যৱহাৰ আপুনি নিজৰ হবিবোৰৰ কাৰণে কৰিব পাৰে আপুনি বহুত কিতাপ পঢ়িব পাৰে অথবা পছন্দৰ সংগীত শুনিব পাৰে আপোনাৰ আৰু জীৱনসংগীৰ মাজত বিশ্বাসৰ এক দুৰ্বলতা আহিব পাৰে যাৰ ফলত বৈবাহিক জীৱনত কিছু অশান্তিৰ সৃষ্টি হ'ব পাৰে আজিৰ দিনটোত কৰ্কট ৰাশিৰ ফলাফল কেনে হ'ব আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক আজি যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয় মস্তিষ্ক জীৱনৰ দুৱাৰ কাৰণ সকলো গতিবিধি ইয়াৰ মাধ্যমেৰে আহে ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ই শুদ্ধ চিন্তাধাৰা দি মানুহক আলোকিত কৰিব পাৰে যদিও পইচা আজি আপোনাৰ হাতৰ পৰা অধিককৈ খৰচ হৈ থাকিব কিন্তু আপোনাৰ কুণ্ডলীত থকা ভাল নক্ষত্ৰসমূহৰ বাবে আপোনাৰ অভাৱ নহ'ব আপোনাৰ ভৰপূৰ উৰ্জা শক্তি আৰু উৎসাহে আপোনাৰ জীৱনত ধনাত্মক পৰিণাম আনিব আৰু ঘৰুৱা হতাশা দূৰ কৰিব আজি আপুনি গোটেই দিন ৰোমাঞ্চিত হৈ থাকিব কাৰণ আজি আপোনাৰ প্ৰিয়জনৰ লগত সাক্ষাৎকাৰ প্ৰাপ্ত হ'ব যদি আপুনি সঠিক ব্যক্তিক নিজৰ ক্ষমতা আৰু প্ৰতিভা দেখুৱায় তেন্তে সোনকালে সকলোৰে সন্মুখত আপোনাৰ এক অধিক ভাল পৰিচয় গঢ় লৈ উঠিব যিবোৰ বস্তু আপোনাৰ বাবে আৱশ্যক নহয় সেইবোৰ বস্তুত আপুনি আজি অধিকতম সময় অপচয় কৰিব পাৰে আপুনি আৰু আপোনাৰ জীৱন লগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক শুৱনি কৰি তুলিব
সিংহ ৰাশিৰ ফলাফল আজিৰ দিনটোত কেনে হ'ব? নিজৰ বিচাৰসমূহক ধনাত্মকভাৱে ৰাখক, কাৰণ আপোনাৰ ভয় নামৰ দানৱ এটাৰ লগত সন্মুখীন কৰিব পাৰে, নহ'লে আপুনি নিষ্ক্ৰিয় হৈ ইয়াৰ চিকাৰ হৈ পৰিব পাৰে। আপোনাৰ যধে-মধে খৰচ কৰাৰ অভ্যাসৰ পিনে চাই আপোনাৰ মা-দেউতা চিন্তিত হ'ব পাৰে আৰু সেইবাবে আপুনি তেখেতসকলক খঙৰ চিকাৰ হ'ব পাৰে। পঢ়া-শুনাক প্ৰাধান্য নিদি বাহিৰা গতিবিধিৰ অধিক সময় ব্যয় কৰিলে আপুনি আপোনাৰ মা-দেউতাৰ খঙৰ চিকাৰ হ'ব পাৰে। কেৰিয়াৰৰ যোজনা বনোৱাৰ লগতে খেলা-ধূলা কৰাৰ সিমানেই আৱশ্যক। সেইবাবে মা-দেউতাক সুখী কৰিবলৈ দুয়ো কামতে সমানতা বৰ্তাই ৰখা উচিত। আপোনাৰ প্ৰেম এক নতুন স্তৰ লাভ কৰিব। দিনৰ আৰম্ভণি হ'ব আপোনাৰ প্ৰিয়জনৰ এক হাঁহি দি আৰু ৰাতিৰ সমাপ্ত হ'ব এই সপোনেদি। দিনৰ আৰম্ভণিৰ পৰা শেষলৈকে নিজৰ শক্তিৰ কম অনুভৱ নকৰিব। জীৱন দৌৰৰ মাজত আজি আপুনি সন্তানৰ বাবে সময় উলিওৱাৰ চেষ্টা কৰক। সিহঁতৰ লগত সময় অতিবাহিত কৰি আপোনাৰ অনুভৱ হ'ব যে আপুনি জীৱনৰ বহু মুহূৰ্ত হেৰুৱাইছে সময়ৰ গতিত চলিবগৈ। আপোনাৰ নিজৰ জীৱনসংগীৰ লগত এক হতাশাপূৰ্ণ সম্পৰ্ক থাকিব পাৰে। যিমান দূৰ সম্ভৱ কথা আগবাঢ়িব নিদিব। আজিৰ ৰাশিফল শিতানৰ ষষ্ঠটি ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ ফলাফল আজিৰ দিনটোত কেনে হ'ব? বয়স্ক লোকসকলে নিজৰ স্বাস্থ্যৰ যতন লোৱাটো উচিত। আজি আপোনাৰ ধন হানি হোৱাৰ বহুত সম্ভাৱনা আছে, সেয়ে লেনদেনৰ লগত জড়িত কামবোৰত অধিক সতৰ্ক হোৱাটো বাঞ্ছনীয়। আজিৰ দিন ফূৰ্তি কৰাৰ হিচাপত বহুত বঢ়িয়া হয়, অৰ্থাৎ বহুত ধুনীয়া হয়। এইবাবে আপুনি নিজৰ মন পচন্দৰ কাম কৰক আৰু কাম কৰি মজা লওক। বন্ধুত্ব বহুত গভীৰ হোৱাৰ বাবে প্ৰেমৰ পোহৰ মেলিব পাৰে। যদি আপুনি অনুভৱ কৰে যে বেলেগৰ সহায় অবিহনে কিবা গুৰুত্বপূৰ্ণ কাম কৰিব পাৰে, তেন্তে আপুনি বহুত ভুল ভাবি আছে। ঘৰত সিঁচৰিত হৈ থকা বস্তুবোৰ চিজিল লগাব। আজি আপুনি পৰিকল্পনা কৰিব, কিন্তু ইয়াৰ বাবে খালী সময় নাপাব। কোনোবা পুৰণা বন্ধু আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ স্মৃতিসমূহ সতেজ কৰিব পাৰে। আজি ৰাশিফল শিতানৰ সপ্তমটি ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশিৰ ফলাফল আজিৰ দিনটোত কেনে হ'ব? শিশুৰ লগত খেলি সময় অতিবাহিত কৰিলে ভাল আৰু সতেজ তথা সন্তুষ্ট লাভ কৰিব। আজি বিনা কাৰণত পইচা খৰচ কৰাৰ পৰা নিজকে বচাই চলক, নহ'লে লগা সময়ত আপোনাৰ তাত পইচাৰ নাটনি হ'ব পাৰে। সঠিক সময়ত আপোনাৰ সময়তাই কাৰোবাক ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰিব পাৰে। কাৰোবাৰ হস্তক্ষেপৰ বাবে আপোনালোকৰ সম্বন্ধত দূৰত্ব বাঢ়ি যাব পাৰে। অফিচৰ আজি আপুনি বহুত প্ৰশংসা পাব। আপুনি এই কথা সদায় মনত ৰখা উচিত যে ভগৱান অথবা আল্লাহ তাৰেই সহায় কৰে যি নিজৰ সহায় নিজে কৰিব জানে। আজিৰ দিনটোত আপোনাৰ জীৱনসংগীয়ে আপোনাক অলপ অধিক আত্মকেন্দ্ৰিকৰ দৰে ব্যৱহাৰ কৰিব। আজি ৰাশিফল শিতানৰ অষ্টমটি ৰাশি হৈছে বৃশ্চিক ৰাশি। আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ ফলাফল কেনে হ'ব? আজি আপোনাৰ দিনটো লাভত যাব আৰু আপুনি বহুদিনীয়া বেমাৰৰ পৰা অলপ শান্তি অনুভৱ কৰিব। বৃশ্চিক ৰাশিৰ বিবাহিত লোকসকল শহুৰৰ ঘৰৰ পৰা অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। কিছুদিনৰ পৰা আপোনাৰ ব্যক্তিগত জীৱনৰ ওপৰত অলপ ধ্যান কেন্দ্ৰিত কৰক। অৱশ্যে আজি আপুনি সামাজিক কাৰ্যত অধিক ধ্যান দিয়ক আৰু প্ৰয়োজনত থকা মানুহসমূহক সহায় কৰিবলৈ চেষ্টা কৰক। যদি আপুনি আজি নিজৰ অনুভৱ তথা মনৰ ভাৱনাসমূহ প্ৰকাশ কৰে, তেনেহ'লে আপোনাৰ প্ৰেম এক দেৱদূতৰ ৰূপত আপোনাৰ সন্মুখত হাজিৰ হ'ব। দিনত সপোন দেখিলে আপোনাৰ অৱনতি হ'ব পাৰে। আপুনি নিজৰ কামৰ বাবে আৱেগৰ ওপৰত ভৰসা নকৰিব। আজি বন্ধুবৰ্গৰ লগত দেখা হ'ব পাৰে, কিন্তু সেইখিনি সময়ত আপুনি মদ্যসেৱনৰ পৰা দূৰত থকাটোৱেই ভাল, নহ'লে আপোনাৰ সময়ৰ অপচয় হ'ব পাৰে। আপোনাৰ জীৱনসংগীয়ে আপোনাক আজি প্ৰেমৰ অনুভূতি প্ৰদান কৰিব চেষ্টা কৰিব। তেখেতক সহায় কৰক। ধনুৰাশিৰ ফলাফল ভাল জীৱনৰ বাবে নিজৰ স্বাস্থ্য আৰু ব্যক্তিত্বৰ শুধৰণি অনাৰ চেষ্টা কৰক। আপোনাৰ পুৰণি বেমাৰ এটাই আজি উক দিব পাৰে, যাৰ ফলত আপুনি আজি হস্পিটাললৈ যাব লগা হ'ব পাৰে আৰু আপোনাৰ বহুত ধন খৰচ হ'ব পাৰে। বন্ধুক আপোনাৰ উদাৰচিতীয়া স্বভাৱৰ বেয়া লাভ উঠাব নিদিব। প্ৰেমৰ পিনেদি চাব গ'লে আজি আপোনাৰ জীৱন সীমাহীন আনন্দসমূহ উপভোগ কৰিব পাৰে। আপোনাৰ আত্মবিশ্বাস আপোনাৰ প্ৰফেশ্যনেল জীৱনত বহুত ভাল প্ৰভাৱ বিস্তাৰ কৰিব
আৰু ই অন্যক আপোনাৰ চিন্তাধাৰা বুজোৱাত আৰু বেলেগৰ সহায় লাভ কৰাত সহায় কৰিব। আজিৰ দিনটোত আপুনি বিবাহৰ পিছত কিছুমান কথা প্ৰয়োজনতকৈ অধিক আগবঢ়োৱাটো অনিবাৰ্য হৈ পৰিব। আজি আপুনি এইবোৰ কথাৰ বাবে ব্যস্ত থাকিব পাৰে। মকৰ ৰাশিৰ ফলাফল আজিৰ দিনটোত কেনে হ'ব? আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব, কিন্তু যাত্ৰা আপোনাৰ বাবে ভাগৰ আৰু হতাশা কঢ়িয়াই আনিব। পইচাৰ নাটনিয়ে আজি ঘৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে স্থিতিত ঘৰৰ মানুহৰ লগত বিচাৰ বিবেচনাৰে কথা পাতিব আৰু সিহঁতৰ পৰা পৰামৰ্শ লওক। মা দেউতাৰ স্বাস্থ্যৰ উন্নতি হ'ব আৰু তেখেত নিজৰ গোটেই মৰম আপোনাৰ ওপৰত বিলাই দিব। সন্ধিয়াৰ সময়খিনি ভালকৈ অতিবাহিত কৰিবলৈ কিছু ভাল যোজনা পৰিকল্পনা। আপোনাৰ আত্মবিশ্বাসত বৃদ্ধি হৈ আছে আৰু ইয়াত আপোনাৰ উন্নতি স্পষ্টভাৱে দেখা যাব। আপোনাৰ ঘৰৰ মানুহ আজি আপোনাৰ লগত বহুতো সমস্যা ভাগ বতৰা কৰিব পাৰে, কিন্তু আপুনি নিজৰ পৃথিৱীতেই মচগুল হৈ থাকিব আৰু খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সঁচাকৈ আনন্দ লাভ কৰিব। এই সময় জীৱনত আপোনাক বৈবাহিক সম্পৰ্কৰ বাবে অধিক সুখ তথা আনন্দ প্ৰদান কৰিব। আজি ৰাশিফল শিতানৰ 11 নম্বৰটি ৰাশি হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ফলাফল আজিৰ দিনটোত কেনে হ'ব? আজি আপোনাৰ দিনটো লাভৰ যাব আৰু আপুনি বহুদিনীয়া বেমাৰৰ পৰা অলপ শান্তি অনুভৱ কৰিব। আপোনাৰ কষ্ট আৰু কামৰ প্ৰতি থকা উৎসুকতাক লক্ষ্য কৰিব আৰু ইয়াৰ বাবে আপুনি কিছু বিত্তীয় লাভ পাব পাৰে। আজিৰ দিনটোত আপোনাৰ প্ৰেমিকাই আপোনাক যিকোনো কথাতেই বেয়া পাব পাৰে। তেখেতে আপোনাক বেয়া পোৱাৰ আগতে আপুনি কথাটো উপলব্ধি কৰি তেখেতক মনোৱাটো আপোনাৰ কৰণীয়। আজি আপুনি নিজকে বেলেগৰ গুৰুত্বৰ কেন্দ্ৰবিন্দু হিচাপে পাব আৰু এই গোটেইখিনি গুৰুত্ব আপুনি পাব আপোনাৰ সহযোগৰ পুৰস্কাৰ হিচাপে। জীৱনসংগীৰ যিকোনো কথাত গুৰুত্ব প্ৰদান নকৰিলে বহুত বিবাদৰ সৃষ্টি হ'ব পাৰে। আজি ৰাশিফল শিতানৰ শেষৰটি ৰাশি হৈছে অৰ্থাৎ 12 নম্বৰটি ৰাশি হৈছে মীন ৰাশি। মীন ৰাশিৰ ফলাফল আজিৰ দিনটোত কেনে হ'ব? আজি আপোনাৰ যিবোৰ মানুহৰ লগত মাজে মাজে দেখা হৈ থাকে সিহঁতৰ লগত কথা বতৰা আৰু সম্পৰ্ক ভাল কৰিবলৈ আজি এটা ভাল দিন। বহুত মানুহৰ বাবে আজি ৰোমান্টিক সন্ধিয়া, ধুনীয়া উপহাৰ আৰু ফুলেদি ভৰপূৰ হ'ব। আজি আপোনাৰ ধন তথা সম্পত্তি বৃদ্ধি কৰিবৰ বাবে ক্ষমতা আৰু জ্ঞান দুয়োটাই থাকিব। মীন ৰাশিৰ জাতক জাতিকাসকলে আজি নিজৰ মূল্যৱান সময় নষ্ট কৰিব পাৰে। আজি মোবাইল বা টিভিত প্ৰয়োজনতকৈ বেছি সময় নষ্ট কৰিব পাৰে। আজি আপুনি আৰু আপোনাৰ জীৱনসংগীয়ে ভাল সংবাদ লাভ কৰিব পাৰে। প্ৰিয় বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব। চাই যদি ভাল লাগিল তেন্তে লাইক এটা কৰি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ বাবে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।